হেল্ল' গাইছ, আজি মোৰ ডিউটি আকৌ ইয়াতে পৰিছে। আজি অকণমান পোহৰত আহিছোঁ, মানে ইয়াত ৰাতি আহিব নোৱাৰি। ইয়াত অকণমান আন্ধাৰ হৈ গ'লে দিগদাৰ আছে। এই গাড়ী চালোঁ, হৈ গ'ল চাই গৈ এতিয়া ওলাই যাওঁ আৰু অকণমান চাব ৰ'ব আপোনালোকক। অকণমান পোহৰ দেখুৱাইছোঁ, এইটো জংঘলৰ মাজত আছোঁ যে সেইটো কাৰণে আন্ধাৰ হৈ আছে। মানে বোকা গোটেই বৰষুণ দি পিনে একো বস্তা নাইকিয়া কৰি দিলে। এয়া চাওক, এনেকুৱা মাজত এইয়া মানুহ এজনে গৰু নিছেহি। আজি প্ৰথম দেখিছোঁ মানুহ এজন অহা ইয়াত, তাকো সোনকালে অহা দেখি। এইফালে চাওক, গোটেই একোৱেই নাই, একোৱেই নাই। এইখন এইফালে গ'লেতো ধনচি পাবগৈ গৈ পিনে অকণমান আগত, আৰু একোৱেই নাই। ইয়াৰ পৰা কেতিয়াকৈনো ওলাবলৈ পাৰোঁ। যদি বেলেগ জেগাত ডিউটি দিয়ে তাতো দেখুৱাম বাৰু আপোনালোকে আমি কেনেকৈ ডিউটি দিওঁ। বেলেগ জেগাত মানে আপোনাৰ আৰু ৰেল লাইনৰ কিনাৰত থাকিব লাগে। আগতে আছিলোঁ, সেই তেতিয়া ভিডিঅ' নবনালোঁ। এতিয়া এই জংঘলৰ মাজত আহি পিনে ভিডিঅ' বনাইছোঁহি। ইয়াত এতিয়া ৰেল লাইনৰ হেৰিয়ে উঠাই আছে বাৰু। ৰেল লাইনৰ কাৰণে বালি মানে পলস মাটি উঠাই আছে ইয়াত। যদি বেলেগত ডিউটি পৰে ৰেল লাইনৰ কিনাৰত, তেতিয়া আপোনালোকক দেখুৱাম বাৰু। যে ড্ৰেছটো পিন্ধা নাই আৰু, পিন্ধিবলৈ মন যোৱা নাই, গৰম উঠিছে কাৰণে। এতিয়া যাওঁ, ফটোটো মাৰিলোঁ, ফটোটো মাৰি পিনে দিম এতিয়া। থেংক ইউ, ধন্যবাদ।